Hello everyone, welcome to my YouTube channel. অসম চৰকাৰৰ পৰা আত্মসহায়ক গোটৰ মহিলাবিলাকৰ বাবে যি চৰকাৰে আঁচনি উলিয়াইছে তাত বিজনেছ প্ল্যান ৰিসেন্টলি যি ফৰ্মবিলাক দিছে আৰু সেই ফৰ্মবিলাক ফিল আপ কৰোঁতে বিজনেছ প্ল্যান এখন দিয়ে সেইখন ফিল আপ কৰি দিবলগীয়া হয়। এতিয়া বিজনেছ প্ল্যানখন কেনেদৰে ফিল আপ কৰিব লাগে সেইটো লৈ বহুতে খোকোজা পাইছে যে মই ইয়াতে এটা আৰ্হি দেখুৱাই দিছোঁ যে কেনেকৈ কেইখনমান বিজনেছ প্লেনৰ ছাগলী কৃষি হাঁহ কুকুৰা পালন এই কেইখনমানৰ মই বিজনেছ প্লেনৰ আৰ্হিটো মই দেখুৱাই দিছোঁ। চ' এইমতে তোমালোকে ফিল আপ কৰিব পাৰিবা। যিসকল মহিলাই বিজনেছ প্লেন বনাব পৰা নাই সিহঁতৰ বাবে এইটো আজিৰ এই ভিডিঅ'টো। So এই বিজনেছ প্লেনৰ প্ৰথমটো হৈছে নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ SHG মেম্বাৰ। ইয়াতে লিখিব লাগে আপোনাৰ নামটো লিখিব লাগিব, ইয়াতে মহিলাগৰাকীৰ নামটো লিখিব লাগিব। 2 নম্বৰটো হৈছে SHG MIS কোড। ইয়াতে SHG আত্মসহায়ক গোটৰ যিটো MIS কোড আছে এইটো লিখিব লাগে। তাৰপিছত এইটো যিটো কাৰেণ্ট ইকনমিক এক্টিভিটি, অৰ্থাৎ বৰ্তমান আপুনি কি কৰি আছে, আপোনাৰ বৰ্তমান উপাৰ্জনৰ মাধ্যম কি এইটো লিখিব লাগে। আৰু কাৰেণ্ট ইনকাম ৰুপিজ পাৰ এনাম, অৰ্থাৎ আপোনাৰ বৰ্তমান ইনকাম কিমান, বছৰি কিমান টকা উপাৰ্জন কৰিছে এইটো। এতিয়া মই ইয়াতে এখন ফৰ্ম ইয়াতে গোটাৰী ছাগলী ফাৰ্মৰ বিজনেছ প্লেন এখন দেখুৱাইছোঁ। The name of the business which is being planned to start expand. ইয়াতে গোটাৰী, ইয়াতে বিজনেছটো নাম লিখিব লাগিব। এইখন গোটাৰীৰে হয় কাৰণ ওপৰত গোট বুলি দিয়াই আছে, গতিকে আৰু প্ৰতিটো হিয়ৰ বাবে মানে বিজনেছ প্লেন বেলেগ বেলেগ হয়। ছাগলীৰ বেলেগ, গৰুৰ বেলেগ, হাঁহ কুকুৰাৰ বাবে বেলেগ হয়। এইখন ছাগলীৰ বাবে সেইকাৰণে ইয়াতে লিখিব লাগিব গোটাৰী। ইয়াৰ পিছত হৈছে টাইপ অফ বিজনেছ, প্ৰডাকশ্যন, ছাৰ্ভিচ আৰু ট্ৰেডিং। এতিয়া উৎপাদন, আমি কিবা এটা বস্তু উৎপাদন কৰিছোঁ এইটো প্ৰডাকশ্যনত পৰিব। কিবা এটা ছাৰ্ভিচ, আমি কিবা এটা সেৱা আগবঢ়াইছোঁ। আৰু এইটো হৈছে ট্ৰেডিং বিজনেছ, কিবা এটা আমি ব্যৱসায় কৰিছোঁ। গতিকে এইটো ছাগলীৰ এইটো ট্ৰেডিঙত পৰিব, গতিকে ট্ৰেডিঙত টিক চিন দিলে হৈ যাব। এতিয়া দিছে ইনভেষ্টমেণ্ট প্লেন। এতিয়া এটা প্লেন এটা বনাই দেখুৱাইছে যে ইয়াতে দেখুৱাইছে যে নাম্বাৰ অফ গোট টু বি ৰেয়াৰ্ড ইন এ বেটছ। ইয়াতে মই এটা আৰ্হি এটা দেখুৱাই দিছোঁ, এনেদৰে আপোনালোকেও ফিল আপ কৰিব পাৰিব। যে ইনভেষ্টমেণ্ট প্লেন নাম্বাৰ অফ গোট টু বি ৰেয়াৰ্ড ইন এ বেটছ, এইটো 8টা দিয়া হৈছে। যে নেম অফ দ্য ৰ মেটেৰিয়েল, এতিয়া ৰ মেটেৰিয়েল কি কি লাগিব, আৰু ইয়াতে ইউনিট প্ৰাইচ, আৰু ইয়াতে ইউনিট ৰিকুৱাৰ্ড আৰু টোটেল কষ্ট দিয়া আছে। চ' গোট কিট ছাগলীৰ পোৱালি ইউনিট ৰিকুৱাৰ্ড 4টা, ইয়াতে 1200কৈ ধৰা আছে। এইটো আপোনালোকে চেঞ্জ কৰিব পাৰিব, ইয়াতে প্ৰতিটো ইউনিটে আপোনালোকে চেঞ্জ কৰিব পাৰিব। আৰু ফিড ইউনিট প্ৰাইচ 20, ইউনিট ৰিকুৱাৰ্ড 160, টোটেল কষ্ট 3200 হয়। ইয়াতে মেডিচিন খৰচ আছে, মেডিচিন খৰচ ইউনিট প্ৰাইচ 50, ইউনিট ৰিকুৱাৰ্ড 4, 200। হোম মেড ফিড ইউনিট প্ৰাইচ 8K, 2560। মেডিকেল ছাপৰ্ট কেষ্ট্ৰেশ্যন, এইটো যিটো আমি খাহী কৰা বুলি কওঁ কেষ্ট্ৰেশ্যন, এইটো ছাগলীৰ যিটো এইটো 2টা ছাগলী যদি খাহী কৰা হয় তেতিয়া 150K পৰিব, 300। চ' এনেকৈ টোটেল কষ্ট 11,060, 11,060 টকা হয়। আৰু ইয়াতে তলত লিখিব লাগিব এইটো 10,000 টকা MMUA পৰা আহিব, আৰু ছেল্ফ কণ্ট্ৰিবিউশ্যন, অৰ্থাৎ নিজাকৈ কিমান টকা দিয়া হ'ব। 10,000 টকাটো চৰকাৰৰ পৰা দিলে, বাকীখিনি 1,060 টকা দিব এনেকৈ নিজাকৈ, আৰু 11,060 টকা টোটেল হৈছিল। আৰু মাৰ্কেটিং এণ্ড চেলছ প্লেন, মাৰ্কেটিং আৰু চেলছ প্লেনটো কেনেকুৱা, ইয়াতে মিট আৰু গোট কিটছ আছে, অৰ্থাৎ এটা এক্সপেক্টেড প্ৰডাকশ্যন মিট 24 কেজি, গোট কিটছ 8টা, এভাৰেজ চেল প্ৰাইচ 700K হ'ব। 24 কেজিত 700K হ'লে 1608
16,800 হ'ব আৰু এইটো 1200কৈ অৰ্থাৎ 9,600 টকা পৰিব আৰু এটা দিছে এটা এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ বছৰি এক্সট্ৰা ইনকাম হ'ব নেকি ইয়াৰ পৰা যদি কিবা হয় তেতিয়াহ'লে সেইটো ইয়াতে এইটো ঘৰত লিখিব লাগিব বাকী তলৰখিনি এইটো ফিল আপ কৰিব আপোনালোকে ফিল আপ কৰিব নালাগে গতিকে এইটো হৈছে ছাগলীৰ ইয়াৰ পিছত মই আন এটা দেখুৱাইছোঁ